হেল্ল' বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ আৰু মই মানুহজনী আৰু ছোৱালীজনী ওলাই আহিছিলোঁ এটা বিশেষ বস্তু চাবলৈ। ৰাবাৰৰ বাগান চাবলৈ আহিছিলোঁ। আমাৰ বৰবাম বাগানৰ ওচৰতে আছে, মানে ভিতৰত আছে। বৰবাম বাগান পৰিবনে এখন আমগুৰি পৰিব জানো, বৰবামে পৰিব নেকি সম্ভৱ। বাগানৰ ভিতৰত আছিলে, সেইখন চাবলৈ আহিছিলোঁ আজি, ৰবৰৰ বাগান। আৰু এতিয়া মই বাগানৰ ভিতৰত আছোঁ, মানে মই চিনি নাপাওঁ, সেইকাৰণে মানুহজনীৰ লগৰ এগৰাকী বাইদেউ আহিছিলে লগত। আচলতে মই গাড়ীখন লৈ আহিম বুলি ভাবিছিলোঁ, কিন্তু তেওঁলোকে ক'লে যে বেটেৰীত আহিম বুলি। মানুহজনীয়ে ক'লে মানে বেটেৰীত আহিব, আমি এইফালে বাইক লৈ যাম। তাৰপিছত তেওঁলোকে খোজকাঢ়ি আহিলে, এতিয়া তেওঁলোক আহিয়ে পোৱাহি নাই, আহি পাইছেহি। এতিয়া মই বাগানৰ ভিতৰত আছোঁহি, আপোনালোকক দেখুৱাইছোঁ। ইয়াত এইডোখৰ মানে ইমান ধুনীয়া নহয়, চিনেৰীটো আপোনাৰ চাই ভাল লাগি যাব। মই আপোনালোকক দেখুৱাইছোঁ, এইটো দেখিছেনে, এইটো চাওক। একদম ঠাণ্ডা মুণ্ডা পৰিৱেশ পুৰা, একদম নিজান, লাহে লাহে বতাহো মাৰি আছে। আৰু মানুহজনী সেইয়া আহি আছে, পাহি আৰু মানুহজনী আৰু নবৌ এগৰাকী, মানে মোৰ মানুহজনীৰ লগৰ। আৰু এই ৰবাৰ বাগানৰ ওচৰতে আপোনালোকক এটা বস্তু দেখাম। ভাৰতৰ অসম চৰকাৰে মানে কেইদিনমানৰ আগতে এইটো উদ্ঘাটন কৰি থৈ গৈছেহি, এটা ৱেষ্ট মেনেজমেণ্ট প্ৰজেক্ট। মানে কি বুলি ক'ম, জাবৰ নিষ্কাশন এটা ফেক্টৰী বুলি ক'ব লাগিব। ফেক্টৰী মানে কি, এটা ছিষ্টেম বহাই থৈ গৈছে ইয়াত। মই দেখাইছোঁ আপোনালোকক, ৱেষ্ট মেনেজমেণ্ট জাবৰ নিষ্কাশন এটা ছিষ্টেম বহাই থৈ গৈছে। আৰু আমাৰ পাহিহেঁত পাই গ'লহি, মানুহটো খোজকাঢ়ি গ'ল। হে এইটো পালে এটা জ্যোতিষ্মান পাহি। আৰু এইটো চাওক, এইডোখৰ কিমান ধুনীয়া এটা ভিউ, দেখিছেনে? এইটো কেতিয়াবা পাৰিলে আহিব আপোনালোক, যদি সময় পায়। ৰাবাৰৰ বাগানখন অকণমান আগত আছে, মই আপোনালোকক দেখুৱাম। তাৰ আগতে মই ৱেষ্ট মেনেজমেণ্ট যিটো ফেক্টৰী আছে সেইটো দেখাই লৈছোঁ। এইটো ৱেষ্ট মেনেজমেণ্ট, MRF এণ্ড ৱেষ্ট টু কম্পোষ্ট প্লেন ইন আমগুৰি লিখা আছে। সেইবোৰ কৈ নাথাকিবি, দিব। এইটো আৰু আমাৰ লগত কোন আহিছে, আমাৰ এইটো আমাৰ পাহি আৰু এজনী। জ্যোতিষ্মান এফালে চোৱা, জ্যোতিষ্মান আজি ইউটিউবত ওলাব লাগিব। ইয়াত মানে টাউনৰ যিমানখিনি জাবৰ আছে চব ইয়াত ৰিচাইকেল কৰে। আৰু ৱেষ্টটো কম্প'ষ্ট কৈছে, মানে কম্প'ষ্ট মানে গম পাইছে, এটা সাৰলৈ মানে পৰিৱৰ্তন কৰিব কম্প'ষ্ট। 20 নৱেম্বৰ তাৰিখে জয়ন্ত মল্ল বৰুৱাই আহি এইটো শুভ উদ্বোধনী কৰি থৈ গৈছিলেহি। আজি দেওবাৰ কাৰণে হয়তো বন্ধ থাকিব পাৰে, গেটত তলা আছে। আমগুৰিত এনেকুৱা এটা প্ৰজেক্ট হোৱাৰ বাবে বহুত ভাল লাগিছে, যে আমগুৰিটো এনেকুৱা এটা ভাল কিবা এটা আছে বুলি ক'ব পাৰি। এতিয়া এই জ্যোতিষ্মান, পৰীক্ষা কেনেকুৱা হ'ল? পৰীক্ষা ভালেই হ'ল নি? এতিয়া বন্ধ নহয়, কি কৰিবা এইকেইদিন? বন্ধ নহয় কি কৰিবা? পাৰিছিলে আকৌ, পাৰিবই আকৌ, জ্যোতিষ্মানে পঢ়ে আকৌ। হ'ব, এইবোৰ নকৰিবা, সেইফালে চোৱা, ব'লা। আৰু লগত আহিছিলে এয়া মানুহজনী, এয়া স্বপ্না নবৌ, নবৌ বুলিয়ে ক'ব লাগিব। আৰু সেয়া নবৌ ছোৱালী, সেয়া মোৰ ছোৱালী নহয় জানো? চিপছৰ মৰ্টন এটা খাই লৈছোঁ, আৰু এইফালে কিবা চাবলৈ গৈ আছে, কি জানো কি আছে।
ওচৰতে নৈ এখন আছে বুলি কৈছে, এখন চাবলৈ গৈ আছোঁ। মিনিটৰ যিটো পিছফালৰ ডোখৰ ইয়াত বস্তুবিলাক ৰিচাইকলো কৰা হয় আৰু ৱেষ্টবিলাক কম্প'জ কৰি দিয়া হয়। কেনেকৈ কি কৰে নাজানো, পিছত এদিন আহি দেখাব লাগিব। আৰু এইফালে ধুনীয়া আলু খেতি, এইবোৰ কবি খেতি, এইফালে কুঁহিয়াৰ কিমান ধুনীয়াকৈ কৰি থৈছে। এইবোৰ আলু, নৈ ওচৰৰ মাটি ভালেই হ'ব চাগে। ইয়াত JCB মাটি খান্দি থৈছে, পুখুৰী এইটো ফিচাই কৰিব চাগে সম্ভৱ। আৰু এখন হৈছে আমাৰ জাজি নৈখন। নৈখন দেখিলা? এইখনে হৈছে জাজি নৈ। এতিয়া বোলক মই আপোনালোকক ৰাবাৰৰ বাগানখন দেখাইছোঁ। বেছি নাই চাগে, এতিয়া মানে ইমানো ডাঙৰ বাগান নহয়, দেখা চালেহে গম পাম, আপোনালোকে দেখিলেহে গম পাব। দেখাই আছোঁ। আৰু আপোনালোকক যে কৈছিলোঁ ৰাবাৰ বাগান বেছি ডাঙৰ নহয়, এবিঘামান হ'ব ৰাবাৰ বাগানখন। দেখুৱাইছোঁ আপোনালোকক যে ৰাবাৰ ইয়াত গছবিলাকত ৰাবাৰ উলিয়াবলৈ যেনেকৈ কাটি থোৱা থাকে, আৰু ৰবৰখিনি মানে ৰবৰ গছৰ পৰা যিখিনি ৰস ওলাই যায়, সেই ৰসখিনি কালেক্ট কৰিবলৈ যিটো এটা খৰাহি টাইপৰ এটা বস্তু পাতি থয়, সেইটো লগাই থোৱা আছে। কেনি গৈছিলে ইয়াত দেখিছিলোঁ, এতিয়া হেৰি ৰসটোহে এনেকৈ দেখোন পৰিহে আছে। ইয়াত বাগান এইবিলাক এনেকৈ কাটি থোৱা আছে, কিন্তু ইয়াত হেৰিবিলাক এই ৰবৰৰ ৰসটো লগাবলৈ যিটো পাতি থয়, সেইটো ধোন এনেকৈ দি থোৱা নাই। এইবোৰ এনেই নিজে নিজে এনেকৈ পৰি থকাহে দেখিছোঁ। এখন এতিয়া এবাৰ ৰাবাৰৰ ৰসখিনি কালেক্ট কৰে নে নকৰে মই নাজানো। এইখিনি ৰবৰ গছ দেখিছে, এইবোৰ ৰবৰ গছ, এইবোৰ ৰসবোৰ পৰি আছে দেখিছেনে, টোপাল টোপালকৈ। এইবিলাক জাজি নৈ, সেইখন জাজি নৈ কিনাৰত লাগি আছে, সেইখন জাজি নৈ। মই ওচৰলৈ নাযাওঁ বাৰু। এইখন হৈছে জাজি নৈখন, আৰু জাজি নৈ কিনাৰতে এই ৰাবাৰ বাগানখন আছে। আৰু দেখিছেনে, এইখনে হৈছে ৰাবাৰৰ বাগানখন। যিমানটো দেখিলোঁ ৰাবাৰ বাগানখন চাগে ইমান কাৰ্যক্ষম হৈ থকা নাই, নহ'লে এই ৰাবাৰৰ যিখিনি গছৰ পৰা যিটো ৰস ওলাই আছে সেইখিনি ধুনীয়াকৈ সংগ্ৰহ কৰিলেহেঁতেন। কিন্তু ইয়াত যেনেকৈ দেখিছোঁ খোলা পাতিবোৰ মানে উল্টা উল্টাকৈ পৰি আছে, ৰসখিনি এনেই তলত পৰি আছেগৈ। পিছফালে আছিলে এখন ৰাবাৰ বাগান, আৰু সেইয়া ছোৱালীহঁত আহি আছে, খোজকাঢ়ি খোজকাঢ়ি আহি আছে। এইয়া আহি আছে দেখিছেনে, এয়া 10x, এয়া 4x জুম। এই দুটা জ্যোতিষ্মন আৰু নৱন্যা ভাগৰ লাগিছে নাই? হ'ব ৰৈ দিয়া। এইখন ৰবৰ বাগান চোৱা আকৌ, এইখনে তোমাক যে ৰবৰ বাগান দেখাম বুলি কৈছিলোঁ, এইখন আকৌ দেখা নাই নি? এইবোৰ চা, বৈ জ্যোতিষ্মান এই দিছি নাই, ভালকৈ যোৱা যোৱা। এইবোৰ আঠা, এইবোৰ নুচুবি দেই ধুনো, এইবোৰ চা, এইবোৰ আঠা ওলাই থাকে, এইবোৰ দিছে নাই, এইবোৰ আঠা ওলাই থাকে। চাবি খোলা কৰি এডোখৰ পাই থোৱা আছে, চাবি আগলৈ আকৌ আগলৈ আকৌ। মই গৈ আছোঁ নহয়, ব'লা। এইডোখৰ খোলা কটি এখন পাই থৈছে দেখিছে নাই, এই চা গছজোপাত, এইবোৰ নুচুবি, এইবোৰ চা, ইয়াৰ পৰা ৰবৰ ওলাই দেখিছ, ইয়াৰ পৰা ৰবৰ ওলাই দেখিছেনে? এইফালে পিকনিক খাই আছে কোনোবাই, দেখিলা ৰবৰ গছ, সেইজোপা ৰবৰ গছ, সেইবোৰ নুচুবা, আঠা আছে পূৰা দেই। ৰাবাৰ বাগান দুখন আছিলে, এখন মই এতিয়া আগতে যিখন দেখুৱাই আহিলোঁ সেইখন লগতে তাৰ আগত আৰু এখন ৰাবাৰৰ বাগান আছে, কমচে কম কিমান হ'ব, 2 বিঘামান হ'ব লাগে। মই এখন নেদেখিছিলোঁ আচলতে প্ৰথমতে,
সেইখন এতিয়া ইয়াত দেখিছোঁ পূৰা ধুনীয়াকৈ। ইয়াতো কিছুমান লগাই থোৱা আছে, কিছুমান বাতি কিছুমান লগাই থোৱা নাই। সেই ৰবৰ গছৰ ৰসটো কালেক্ট কৰিবলৈ এইখিনি দেখিছেনে, এইখিনি ধুনীয়াকৈ ইয়াত সংগ্ৰহ কৰি থোৱা আছে, তাত জমা হৈ গৈ আছে। ইয়াতো জমা হৈ আছে আৰু ইয়াতো জমা হৈ আছে। এইখিনি একদম গাখীৰৰ দৰে বগা হৈ আছে। আৰু এটা পাত্ৰ দেখিছোঁ, ইয়াতো জমা হৈ আছে চাগে এইখিনি, সেইখিনি এইখন হৈছে বাৰীখন। আৰু সেইফালে পাৰ্টি চলি আছে, পিকনিক খাই আছে মানুহখিনিয়ে। আৰু এটা আৰু নলা, পানীখিনি ক'ৰ পৰা আহিছে মই একো নাজানো, আহিছে পানী, এইটো নলা হৰাই ধুনীয়াকৈ বৈ আছে। আৰু সেইখিনি শুকায়ে থাকিলে, নাই। তো এইখনে আছিলে আমগুৰিৰ ৰাবাৰৰ বাগান। কেতিয়াবা সময় পেলাই আহিব যদিহে নাই দেখা। আৰু অলপ আগত যে আপোনালোকক ৰাবাৰৰ বাগানৰ ভিতৰত পানী নলাটোৱেদি পানী গৈ থকা দেখাইছিলোঁ, আৰু সেই পানীখিনি আহিছিলে ইয়াৰ পৰা। সেইকাৰণে ইয়াত বাগানৰ ফেক্টৰীত পানী দিবলৈ এইটো পাইপডাল ব্যৱহাৰ কৰে। মানে বাগানবিলাকত পানী দি আছে, তাৰপৰা এইডাল চাগে এক্সট্ৰাকৈ খুলি থৈছে। ইয়াৰ পৰা পানীবোৰ ইয়াত গৈ 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 এইখিনি নলাটোৱেদি সেইফালে গৈছেগৈ, দেখিছেনে? সেইটো কেলৈ খুলি থৈছে মই নাজানো, কিবা কাৰণ থাকিব পাৰে হয়তো। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। ভাবিছিলোঁ ৰাবাৰ বাগানখন বহুত ডাঙৰ হ'ব বুলি, কিন্তু যেনেকৈ ভাবিছিলোঁ তেনেকৈ নহ'ল। আৰু আপোনালোকক ভাবিছিলোঁ যে ভাল এটা ৰাবাৰ বাগান এখন দেখুৱাম বুলি, কিন্তু দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। জয় আই অসম।